বহাগ বিহুলৈ মাজত মাথো আৰু কেইটামান দিন এতিয়া ঠায়ে ঠায়ে ব্যাপক প্ৰস্তুতি চলিছে হেঁপাহৰ ৰঙালীক আদৰাৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে বিভিন্ন বিহুৰ কৰ্মশালা। প্ৰিয় দৰ্শকসকল, আজিৰ আমাৰ এই ভিডিঅ'ৰ যোগে আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম গোলাঘাটৰ ৰং মেলা নামৰ এটি সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰা বিহু কৰ্মশালাৰ কিছু বিশেষ দৃশ্যাংশ। ভিডিঅ'টোত কণমানি তথা ডেকা গাভৰুসকলে ঢোল বজোৱা লগতে নৃত্য পৰিৱেশন কৰাৰ কিছু সুন্দৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিবলৈ পাব। আৰু এই বিহু কৰ্মশালাখনৰ উদযাপন সমিতিয়ে কি মতামত আগবঢ়াইছে আৰু তেখেতসকলৰ আগন্তুক পৰিকল্পনা কি সেয়াও আপোনালোকৰ আগত এই ভিডিঅ'ৰ যোগে প্ৰকাশ কৰিম। সেয়ে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বিহুৱা বিহুৱতীসকলৰ বিহু নৃত্য চাই আপোনালোকে কেনে পালে সেয়া আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আপোনালোকক জনাই দিব বিচাৰোঁ যে আপোনালোকৰ অঞ্চলৰ বিহু কৰ্মশালাসমূহ যদি আমাৰ এই চেনেল যোগে প্ৰকাশ কৰিব বিচাৰে তেন্তে তাৰ বাবেও আমাক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। আমি নিশ্চয় আপোনালোকৰ লগত যোগাযোগ কৰিম। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্নেলিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।
আগবঢ়াইছে এই সন্দৰ্ভত। আপোনালোকে ৰং মেলাৰ সৌজন্যত যি বিহুৰ কৰ্মশালা আৰম্ভ কৰিছে, কওকচোন ইয়াৰ বিষয়ে অলপ। ইয়াৰ বিষয়ে ক'বলৈ গ'লে আপোনাৰ পুৰণা আমলাপতিত মোৰ ঘৰ আৰু আমাৰ সকলোৱে ঘৰ বিভিন্ন ঠাইৰ পৰা আহিছে আৰু পুৰণা আমলাপতিতে মোৰ ৰংমেলা নামৰ এটা সাংস্কৃতিক চৰ্চা কেন্দ্ৰ আছে। তাৰ পৰা আহি এটা ধুনীয়া বৰগছৰ তলতে আমি আচুতীয়া এটা জেগা গ্ৰহণ কৰিলোঁ আৰু তাতে আমি বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলক আমি বিহুৱা নাচ প্ৰশিক্ষণ দিছোঁ, লগতে আমি বিহুৱতী নাচ প্ৰশিক্ষণ দিছোঁ। আপোনালোকে কিমান বছৰৰ পৰা, যোৱা বছৰো কৰিছে চাগে নিশ্চয়, নে এইবছৰৰ পৰা আৰম্ভ কৰিছে? আগবছৰ কৰিছিলোঁ, কিন্তু যোৱা বছৰ অলপ অসুবিধা হোৱাৰ কাৰণে এইবছৰ অলপ ভালকৈ মানে আমি আয়োজন কৰিছোঁ এই কৰ্মশালাখন। ইয়াৰ আপোনাৰ পৰিকল্পনা কিবা আছে নেকি? ইয়াৰ পিছত আপোনালোকে কিবা বিহু সন্মিলন বা হুঁচৰি তেনেকুৱা ধৰণৰ কওকচোন। ধুনীয়া সুন্দৰ পদক্ষেপ এটা আমি হাতত লৈছোঁ, যিটো আমি কৰ্মশালা দিছোঁ ল'ৰা ছোৱালীখিনিক, কিন্তু কৰ্মশালা তেনেকুৱা প্ৰশিক্ষণ লৈ পেলাই কি মানে লাভান্বিত হ'ব পাৰে তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ, প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমি প্ৰতিযোগিতাটো আমি এনেকৈ পাতিছোঁ, মানে কৰ্মশালা ল'ৰা ছোৱালীখিনিৰ মাজতে আমি প্ৰতিযোগিতাটো পাতিম আৰু পুৰস্কাৰখিনি তেওঁলোককে আমি প্ৰদান কৰিম আৰু তাৰ কাৰণে আমাক সহযোগ কৰিছে সকলো অভিভাৱকসকলে। আৰু আমি সামৰণি অনুষ্ঠানটো একেবাৰে 4 মে' গোলাঘাটৰ MSR প্ৰেক্ষাগৃহত ঠিক কৰিছোঁ আৰু তাতে তাৰমানে তেওঁলোকৰ আমি প্ৰদৰ্শনটো কৰাম আৰু আমি আমাৰ এই ৰংমেলাৰ সকলোখিনি ল'ৰা ছোৱালী লৈ পেলাই গধূলিলৈ আমি দিব্যাংগ লোকসকলৰ কাৰণে সাংস্কৃতিক সন্ধ্যা আয়োজন কৰিছোঁ। এই দিব্যাংগ লোকসকল আপোনাৰ আমন্ত্ৰণ জনাইছোঁ। আকাশ চুকৰ মন যায় অনুষ্ঠানৰ যিসকল উইনাৰ, যিসকল জয়ী, তেওঁলোক আহি আমাৰ অনুষ্ঠানটোত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিবহি। গতিকে ইয়াৰ দ্বাৰাই সকলো ৰাজ্যত আমি আমন্ত্ৰণ জনাইছোঁ। সুন্দৰ পৰিকল্পনা আপোনালোকৰ। বৰ্তমান আপোনালোকৰ এতিয়া ষ্টুডেণ্ট কিমান আছে? বৰ্তমান আমাৰ প্ৰশিক্ষণ 55টা ওপৰ হৈ গৈছে আৰু আহি আছে, কিন্তু অলপ দেৰি হৈ যোৱাৰ কাৰণে ল'ব পৰা নাই, যিহেতু আমাৰ প্ৰায়খিনি শিক্ষা দিলে আৰু আহিলেও আমি ল'ম আৰু আহি আছে। প্ৰশিক্ষক কোন আছে আপোনালোকৰ মাজত এতিয়া? আমাৰ মুকুল শইকীয়া ছাৰ আছে কাষতে। আপোনাৰ ঘৰ কোন জেগাত জনাব? হয়, ধনশ্ৰী মহকুমাৰ বৰপথাৰ টেঙানী। বৰপথাৰৰ পৰা আহিছে। আৰু আপুনি চাগে নিশ্চয়, আপুনি কোন জেগাৰ পৰা আহিছে? নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা গগৈ, মই গোলাঘাটৰে হয়। প্ৰিয় দৰ্শকসকল, ইয়াৰ দ্বাৰা আপোনালোকে গোলাঘাট বাগিচাআলিত অনুষ্ঠিত হৈ থকা বিহু কৰ্মশালাৰ কিছু দৃশ্যাৱলী আৰু উদ্যোক্তা মণ্ডলীৰ কিছু মন্তব্য প্ৰত্যক্ষ কৰিলে। এই সন্দৰ্ভত আপোনাৰ যদি কিবা মতামত আছে তেন্তে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত নিশ্চয় জনাব। আমি আন এটা ভিডিঅ'লৈ অতি শীঘ্ৰেই আপোনালোকৰ কাষত উপস্থিত হ'ম। সেয়ে অনুগ্ৰহ কৰি সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ছ'চিয়েল মিডিয়া জাৰ্ণালিজিমত।